পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত কলাদাগ খানিলে এজন আৰক্ষী কনিষ্টেবলে অবৈধ কাঠ কঢ়িয়াই নাবাহন জব্দ কৰি মুকলিকৈ উৎকোচ লৈ এৰিলে চোৰাং কাঠ ব্যৱসায়ী আৰু বাহনক। এই ঘটনা সংঘটিত হৈছে বিলাসীপুৰৰ নয়াহাট আৰক্ষী চকীত নিয়োজিত কনিষ্টেবল বীৰেন্দ্ৰ বৰ্মন ওৰফে বিজয়ন মুকলিকৈ উৎকোচ সংগ্ৰহৰ ভিডিঅ' ভাইৰেল হৈ পৰা ঘটনাই লজ্জানত কৰিলে অসম আৰক্ষী। জনহিত জনসেৱাকে শপত বাক্য পাঠ কৰি অসম আৰক্ষী নিয়োজিত নয়াহাট আৰক্ষী চকীৰ এইজন কনিষ্টেবলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। উল্লেখ্য যে নয়াহাট আৰক্ষী চকীত নিয়োজিত কনিষ্টেবল বীৰেন্দ্ৰ বৰ্মনে জব্দ কৰে এখন অবৈধ কাঠ ভৰ্তি টেম্পো। পিছত অবৈধ কাঠ ব্যৱসায়ীৰ পৰা মুকলিকৈ উৎকোচ সংগ্ৰহৰ দৰদাম চলাই কনিষ্টেবলজনৰ ভাষ্য বৰ্ষৰে নামানিব ৫,০০০ টকা দিব লাগিব। তাৰপিছতে অবৈধ কাঠ ব্যৱসায়ৰ পথ সংগ্ৰহৰ দৃশ্য ভাইৰেল হৈ পৰে। আৰক্ষী কনিষ্টেবল বীৰেন্দ্ৰ বৰ্মনৰ লগতে আৰক্ষী চকীৰ আন এগৰাকী কনিষ্টেবল আতিফুৰ ৰহমানেও উৎকোচ সংগ্ৰহৰ দৰদামত জড়িত থকা দেখিবলৈ পোৱা গৈছে। আনহাতে বৰ্ষাৰে ৫,০০০ টকা বিচাৰিছে বুলি কনিষ্টেবল বৰ্মনে প্ৰকাশ কৰা বৰ্ষাৰগৰাকীকো ইয়াৰ আৰক্ষীৰ উচ্চ পৰ্যায়ত মন্তব্য লাগিব। পিছে মুকলিকৈ উৎকোচ সংগ্ৰহ কৰা আৰক্ষী কনিষ্টেবল বীৰেন্দ্ৰ বৰ্মন তথা আতিফুৰ ৰহমানক কৰ্মত দৃষ্টিগোচৰ হ'বনে অসম আৰক্ষী প্ৰধান জি.পি. সিং আৰু ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙক। আৰক্ষী কনিষ্টেবল দুজনৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক। আপোনালোকে ইতিমধ্যে এটা ভিডিঅ' আপোনালোকেও পাইছে যে যি সময়ত অসম চৰকাৰৰ গৃহ বিভাগে কৈ থাকে স্বচ্ছ আৰু নিকাৰ কথা, ঠিক সেই সময়তে অসম আৰক্ষী নাক কাণ কাটি নয়াহাট আৰক্ষী চকীৰ এজন কনিষ্টেবলে যিজন বিনন্দ আপোনাৰ ধৰ্মৰ সেই কাঠৰ ২ নম্বৰী কাঠৰ গাড়ীৰ পৰা অবৈধ কাঠৰ পৰা ধন সংগ্ৰহ কৰাৰ এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে। আৰু ভিডিঅ'টোত সেই কনিষ্টেবলজনে কৈছে যে আমাৰ বড় চাহ মানে কি আপোনাৰ ডাঙৰ চাৰত পইচা যোগান ধৰিব লাগে বুলি, আৰু সেইখিনি যিখিনি সেই ২ নম্বৰী কৰা ব্যক্তিখিনি দিব বিচাৰিছে সেইখিনি তাৰ কাম নহয় বুলি কৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে যি সময়ত মুকলিভাৱে ধন সংগ্ৰহ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু ভিডিঅ'ত কোনজন ছাৰৰ কথা কোৱা হৈছিল আৰু কি কাৰণত সেই ২ নম্বৰী গাড়ীৰ পৰা টকা লোৱা হ'ল ইয়াৰ ওপৰত এটা ইনভেষ্টিগেশ্যন দিব লাগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে অসম আৰক্ষীয়ে ভালদৰে কাম কৰিব লাগে নিকা আৰু স্বচ্ছভাৱে, ঠিক সেই সময়তে কেনেকৈ এই কনিষ্টেবলজনে মুকলিভাৱে টকা ল'বলৈ সাহস কৰিলে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে কোনখন বিষয়া জড়িত থাকে এই মুকলিভাৱে দাবী কৰিছে ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে আৰু বিষয়াজনক অতি সোনকালে তদন্তৰ আওতাত আনিব লাগে। আৰু যিজন কনিষ্টেবলে সেই বিষয়াৰ কথা কৈ টকা ধন সংগ্ৰহ কৰিছে সেই কনিষ্টেবলক অতি সোনকালে চাকৰিৰ পৰা বৰ্খাস্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে জি.পি. সিং ডাঙৰীয়া যিধৰণে আমাক সন্তুষ্টি কৰিবলৈ অসম আৰক্ষীয়ে স্বচ্ছ নিকা আৰু আপোনাৰ জনহিত জনসেৱাকে কাম কৰিবলৈ আহ্বান জনাইছে, ঠিক সেই সময়তে কিন্তু দেখিবলৈ পাইছোঁ অসম আৰক্ষীৰ নাক কাণ কাটি বিভিন্ন সময়ত বিভিন্নজনে যদি ধন সংগ্ৰহ কৰি লাগি পৰিছে। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ সামান্য এটা কাঠৰ ২ নম্বৰী কাঠৰ গাড়ীৰ পৰা আৰক্ষীয়ে ধন সংগ্ৰহ কৰিব লাগি পৰিছে। ইয়াৰ দ্বাৰা এইটোৱে নেকি যে অসম আৰক্ষীয়ে কোনোবা কনিষ্টেবলৰ জৰিয়তে আইচিগৰাকীয়ে ধন সংগ্ৰহ কৰিব আকৌ কোনোবা ডাঙৰ বিষয় মহলাত ধৰি নেকি, এয়া আমাৰ এতিয়া সন্দেহ কৰিছে। গতিকে আমিও সোনকালে দাবী উত্থাপন কৰিছোঁ যদিহে সেয়া নহয় তেনেহ'লে কোনজন বিষয়ৰ জৰিয়তে এই কনিষ্টেবলজনে ধন সংগ্ৰহ কৰিবলৈ সাহস কৰিলে। গতিকে এই যিজন বিনন্দ আপোনাৰ ধৰ্মৰ সেই তাৰ ওপৰত এটা ইনভেষ্টিগেশ্যন